কালি এবি এমছুৰ এটা বিশেষ বক্তব্য আমি দেখিবলৈ পালোঁ আৰু তেওঁলোকে এনেধৰণৰ অসমীয়া বিদ্বেষী আচলতে মন্তব্য দিছে। তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে আগন্তুক যি অসমত লোকপিয়ল হ'ব সেই লোকপিয়লত তেওঁলোকৰ যি ভাষা লিখিব লাগে লোকপিয়লত তেওঁলোকে অসমীয়া নিলিখো বুলি কৈছে আৰু আমি বাংলা ভাষা লিখিম বুলি তেওঁলোকে উচ্চ স্তৰে ঘোষণা কৰিছে। আৰু এটা কথা কৈছে যে এই বাংলা ভাষা যি লিখিম এই লিখাৰ পাছত আমি অসমতে অসমীয়াক সংখ্যালঘুত পৰিণত কৰিম। গতিকে আমি ভাবো যে এই যিটো মন্তব্য এই মন্তব্যটো সম্পূৰ্ণ অসম বিৰোধী আচলতে মন্তব্য। এবি এমছুৰ দৰে এনেধৰণৰ যিসকল ব্যক্তি যিসকলে আচলতে অসমতে জন্ম হয় কোনো দিনেই নিজকে অসমীয়া বুলি ভাবি নাপালে বা অসমত থাকি তেওঁলোকে অসমীয়া ভাষাটোৰ গুৰুত্ব বুজি নাপালে যে অসমীয়া ভাষা আন্দোলনৰ কাৰণে কিমান আচলতে শ্বহীদ হৈছিল, এই অসমৰ কাৰণে কিমান বীৰ বীৰাংগনাৰ ত্যাগৰ বিনিময়ত আজি অসমখন বাচিল, এই কথাবোৰ কোনো বুৰঞ্জীৰ আচলতে জ্ঞান নাই এওঁলোকৰ। গতিকে আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা চৰকাৰলৈ এটা আহ্বান জনাইছো যে যিসকল এবি এমছুৰ এনেধৰণৰ ব্যক্তিয়ে এনেধৰণৰ মন্তব্য কৰিছে অসম বিৰোধী মন্তব্য তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, জেললৈ প্ৰেৰণ কৰিব লাগে আৰু লগতে যিসকল ব্যক্তি নিজকে অসমত অসমীয়া বুলি নাভাবে তেওঁলোকে অসম ত্যাগ কৰিবলৈ আমি আহ্বান জনালো আৰু তেওঁলোকক আমি বাংলাদেশলৈ যাবলৈ টাইপাৰ তৰফৰ পৰা আহ্বান জনালো। আৰু পুনৰবাৰ কৈছো যে এনেধৰণৰ অসম বিৰোধী যিসকলে মন্তব্য দিছে তেওঁলোকক পুনৰ আমি হকিয়াই দিছো টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আৰু চৰকাৰকো আহ্বান জনাইছো অতি শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। ধন্যবাদ।